গতিকে যে এতিয়া কলে যে বাজ ভৈলা বৰা শিশু নাকিকাৰ হন্তে এনেদৰে চিন্তা কৰি থাকোতে ব্ৰহ্মাৰ নাকৰ বিন্ধাৰে এটা সৰু বৰা এটা মানে গাহৰি ৰূপ ধৰি শিশু গাহৰি এটা তাৰ পৰা বাহিৰ হৈছে ব্ৰহ্মাৰ মানে নাকৰ ফুটা নাকৰ ৰন্ধে ইটো কিবা বুলি ব্ৰহ্মা বিস্ময়ে চাহন্ত ইটো কি হল কি ওলাল মোৰ নাকৰ বিন্ধাটোৰে এই বুলি ব্ৰহ্মাই খুব বিস্ময়েৰে চাব যদি আমাৰো তেনেকুৱাকৈ যদি নাকৰ পৰা কিবা বেলেগ বস্তু এটা ওলাই যায় আমাৰতো চিন্তা লাগিব ঠিক তেনেকুৱা আমি যেনেকুৱা ব্ৰহ্মাৰো তেনেকুৱা প্ৰভু আমাৰ ইয়াৰ পৰা ব্ৰহ্মলোকলৈ যিমান বিলাক দেৱ দেৱতা আছে সমস্তই কেৱল ঈশ্বৰ কৃষ্ণকে কেৱল ধ্যাই থাকে ইয়াৰ পৰা ব্ৰহ্মলোকলৈ যিমান বিলাক দেৱ দেৱী দেৱতা আছে সমস্তই কৃষ্ণকে ধ্যান কৰে সেই কাৰণে প্ৰভুসকল এই হন কলি যুগত আমিও কেৱল কৃষ্ণ নাম ৰাম নাম লব লাগে কৃষ্ণ নামে হার ভৈলা মহাকায় মেরু মন্দর সমান বিষ্ণু অবতার ভৈল পাইলন্ত প্রমাণ আর লগে লগে সেই সৰু বৰা পোৱালিটোৱে গৈ গৈ একদম বৃহৎ আকৃতিৰ এখন মানে মেরু মন্দৰ সমান মানে মন্দৰ পৰ্বতৰ সমান এখন ইমান ডাঙৰ পৰ্বতৰ সমান এটা কায়া শৰীৰ এটাৰ সৃষ্টি হল আৰু হেতু ব্ৰহ্মদেৱে গম পালে যে এইটোই হল বিষ্ণুৰ অৱতাৰ এই বুলি তেও গম পালে এৰাম কৰিলন্ত ব্ৰহ্মা স্তুতি সংগে পুৰৰিকে ও দিলা সাগৰত জাম্প বৰাহে হৰিকে এৰাম সাগৰৰ জল লুম ও গুৰিত লুকাইল ও ক্ষণেকে তলত গয়া পৃথিৱী কম পাইল এৰাম দন্তৰয় গ্ৰত কৰি ঐ আনিলা উদ্ধাৰী ঐ হিৰণ্যকে ঢাইল পাছে কৰে গধৰি ও কৰিলে অনেক যুদ্ধ দুয়ো বান্ধৱ ভিৰি ও ঘোৰ অসুৰক পেলাইলন্ত দান তেচিৰি গতিকে প্ৰভুসকল এই পৃথিৱীখন উদ্ধাৰৰ কাৰণে ভগৱন্ত যুগে যুগে একোটা অৱতাৰ তেওঁ কি ৰূপত অৱতাৰ হোৱা নাই তেওঁ কেতিয়াবা যদি মৎস্য হৈছে কেতিয়াবা কুৰ্ম হৈছে কাছ হৈছে কেতিয়াবা গাহৰি ৰূপ ধাৰণ কৰিছে আৰু কেতিয়াবা তেওঁ কাপোৰৰ ৰূপো ধাৰণ কৰে যেতিয়া দ্ৰৌপদীক লগা হল তেতিয়া তেওঁ কাপোৰৰ ৰূপো ধাৰণ কৰিলে কি ৰূপ ধাৰণ কৰা নাই যে ভগৱন্ত পুৰুষে এই সৃষ্টি ৰক্ষাৰ স্বাৰ্থত তেওঁ ভক্তসকলক ৰক্ষাৰ স্বাৰ্থত ধৰ্মক পুনৰ সংস্থাপনৰ স্বাৰ্থত তেওঁ যিকোনো অৱস্থালৈ যাবলৈ ৰাজি আছে এই কুৰুক্ষেত্ৰ যুদ্ধত বাৰ বাৰ ভীষ্মদেৱেও এই প্ৰমাণটো পাইছে মানে ভগৱন্ত কৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধত কৈছে বোলে মই অস্ত্ৰ নধৰো মই অস্ত্ৰ ধৰি কেতিয়াও যুদ্ধ নকৰো আৰু ভীষ্মদেৱে কলে বোলে নহয় মই ধৰাইহে আশাৰে যদি ভক্তবৎসল ভগৱান হয় চাবা মই মানে মুকনো তুমি চিনি পোৱা নে নোপোৱা বা মই ভবাটো তুমি কৰা নে নকৰা এই বুলি ভীষ্মই কি কলে মই ধৰাইহে আশাৰে অস্ত্ৰ এই বুলি তেওঁ মানে সেইটো প্ৰতিজ্ঞা মনতে বান্ধি ললে আৰু কি কইলে হেদিনা ভীষ্মই এনেকুৱা হৰ মাৰিছে এতিয়া মানে অৰ্জুনে মানে যুদ্ধ নকৰা হৈ থাকিলে আৰু তেতিয়া ভগৱন্ত কৃষ্ণই কি কইলে বোলে যুদ্ধ নকৰা মই হলেও কি কৰিম
মই হলো আজি অস্ত্ৰ ধৰিম যাওক গোটেই জগতে মোক বেয়া বুলিলেও বলক যি বোলে বলক তথাপি মই কি কৰিম ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে ধৰ্ম সংস্থাপনৰ কাৰণে মই হিমানখিনি কৰিবলৈ প্ৰস্তুত এই বুলি লগে লগে তেওঁ একদম অস্ত্ৰ ধৰি ললে আৰু ধৰি লৈ একদম সিধা ভীষ্মৰ পিনে খেদি গৈছে আৰু তেতিয়া ভীষ্মই অশ্ৰু জলেৰে কান্দি কান্দি হেৰিনা ভগৱন্ত পুৰুষক তেওঁ মানে কৃতাঞ্জলি কৰিছে যে হে প্ৰভু তুমি সঁচাই যে ভক্তবৎসল ভগৱান হয় মই আজি ইয়াতে প্ৰমাণ পাই গলো যে তুমি তোমাক জগতে গালি পাৰিলেও পাৰক কিন্তু তুমি অস্ত্ৰ ধৰিলা ভক্তৰ মনোবাঞ্ছাৰ কাৰণে তুমি অস্ত্ৰ ধৰিলা যে নিশ্চয়কৈ বুজি পালো যে তুমি অৰ্জুনহঁতক তুমি কি কৰিবা নিশ্চয় জিকাবা নিশ্চয় জয়ী কৰাবাই আৰু তুমি য'ত আছা তাত জয়ী হ'বই গতিকে সেইকাৰণে প্ৰভু অকল ভগৱন্ত পুৰুষে তিনিটা কামৰ কাৰণে যুগে যুগে অৱতাৰ হয় পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে তেওঁ সাধুসকলক উদ্ধাৰ কৰাৰ কাৰণত দুষ্টক বিনাশ কৰাৰ কাৰণত আৰু ধৰ্মক পুনৰ সংস্থাপন কৰাৰ কাৰণত এই তিনিটা কাৰণত ভগৱন্ত পুৰুষে যুগে যুগে অৱতাৰ ধাৰণ কৰে আৰু ধৰ্মক সংস্থাপন কৰাৰ কাৰণত কৰাৰ স্বাৰ্থত তেওঁ যিকোনো কৰ্ম কৰিবলৈ ৰাজি আছে এতিয়া তেওঁ পিতামহ ব্ৰহ্মাৰ পৰা প্ৰজাপতি ব্ৰহ্মাৰ নাকৰ ৰন্ধাৰে তেওঁ গাহৰি হৈ হলেও তেওঁ পৃথিৱী উদ্ধাৰ কৰাৰ কাৰণত তেওঁ ৰাজি হৈছে বা এতিয়া তেওঁ সেই অৱতাৰ ধাৰণ কৰিলে আৰু কলে যে কৰিলন্ত ব্ৰহ্মা স্তুতি সংগে ফুলৰ ঋষি দিলা সাগৰত জাম্প বৰাহে হৰিষি তেতিয়া ব্ৰহ্মা আদি কৰি যিমানবিলাক অন্য ঋষি আছে সকলোৱে এই বৰা প্ৰভুক স্মৰণ কৰিছে স্তুতি কৰিছে দিলা সাগৰত জাম্প বৰাহে হৰিষি আৰু তেতিয়া সেই বৰা প্ৰভুই কি কৰিলে সাগৰত একদম জাপ দিছে আৰু সাগৰৰ জল লোম গুৰিত লুকাইল ক্ষণেকে তলক গয়া পৃথিৱীক পাইল আৰু তেওঁৰ নোম ইমান দীঘল দীঘল আছিল যে সাগৰৰ জলবিলাক তেওঁৰ লোমৰ গুৰিতে লুকাই আছে ইমান বৃহৎ কায়া তাৰ সৃষ্টি হৈ তেওঁ পৃথিৱী উদ্ধাৰ কৰিছে গতিকে আমি এইখন পৃথিৱীত আছো ভগৱন্ত পুৰুষই যিখন পৃথিৱী উদ্ধাৰ কৰাৰ কাৰণত তেওঁ বিভিন্ন অৱতাৰ ধাৰণ কৰিলে ইমান কষ্ট কৰিছে তেওঁ এতিয়া ক'ব এতিয়া ৰাক্ষসৰ লগত যুদ্ধও কৰিছে যুদ্ধ কৰি হলেও পৃথিৱী তেওঁ উদ্ধাৰ কৰিছে আৰু আমি এই পৃথিৱীত থাকিও আমি কি নকৰো যে ভগৱন্ত পুৰুষক আমি ভজনা নকৰো ইয়াতকৈ আৰু দুৰ্ভাগ্য কি হ'ব পাৰে বা ভজনা কৰিলেও নিজৰ মতত বোলে এওঁ ক'লেই হ'বনে শাস্ত্ৰই ক'লেই হ'বনে নহয় এনেকুৱা যদি ভাৱত যদি ভক্তি কৰা যায় তেতিয়াহ'লে সেই ভক্তি কেতিয়াও গ্ৰহণযোগ্য নহয় ভগৱন্ত পুৰুষে যিখিনি নেকি তেওঁ কষ্ট কৰি বা যিখিনি নেকি ত্যাগ স্বীকাৰ কৰি তেওঁ এই পৃথিৱীক পুনৰ উদ্ধাৰ কৰিছে ইয়াত পৃথিৱীত জীৱবিলাকক সংস্থাপন কৰিছে গতিকে আমি মনুষ্য হৈ যদি এইখিনি কথা বুজি নাপাওঁ আৰু কোন জীৱই বুজি পাব গতিকে সেইকাৰণে যে হে প্ৰভুসকল এই পৃথিৱীৰ ভাৰ অক্ষুণ্ণ ৰখাৰ কাৰণত এটাই উপায় যে সকলোৱে ভক্তিমুখী হৈ কৃষ্ণ নাম ৰাম নাম লৈ চলিব লাগে তেতিয়াহে এই পৃথিৱীৰ সুখ শান্তি বিৰাজ কৰিব আৰু খনেকে তলত গৈ কি কৰিলে তেওঁ পৃথিৱীক উদ্ধাৰ কৰি আনিলে দন্তৰ অগ্ৰত কৰি আনিলা উদ্ধাৰি হিৰণ্যক্ষ ধাইল পাছে কৰে গদা ধৰি আৰু দন্তৰ অগ্ৰত বৰাহৰ এই দাঁত থকা বৰাটো আৰু সেই দাঁতৰ আগত আমাৰ এই গোল পৃথিৱীখন কি কৰিছে তেওঁ দাঁতৰ আগত উঠাই একদম ধুনীয়াকৈ আনি আছে আৰু সেই সময়খিনিতে কি কৰিলে হিৰণ্যক্ষ বীৰে গদালৈ যুদ্ধ কৰিব আহিলে বোলে মই পৃথিৱীখন ইয়াত আনি থৈ দিছো তই আকৌ কোন আহিলি ইয়াৰ পৰা উদ্ধাৰ কৰাৰ কাৰণত এই বুলি তেওঁ আনন্দে কৰিলা দেৱে ৰাম কৰিলয়নে কম যুদ্ধ দুয়ো বান্ধৱীৰে
ও ঘুৰ ফুৰক পেলাই লন্ত দান্তে চিৰি এৰাম আনন্দে কৰিলাম দেৱে মহাপুষ্প বৃষ্টি ও পৃথিৱীত ভৈলাম পাছে ও মনুষ্যৰ সৃষ্টি যেতিয়া মনুষ্যৰ সৃষ্টি হল পৃথিৱী যেতিয়া হিৰণ্যক্ষবীৰক মাৰি যেতিয়া পৃথিৱীখন পুনৰ উঠাই আনিলে কলে ঘোৰ অসুৰক পেলাই লন্ত দান্তে চিৰি তেওঁ দাঁতেৰে চিৰাচিৰ কৰি দিছে সেই হিৰণ্যক্ষ অসুৰক নহলে সেই মহাপ্ৰতাপী অসুৰক কোনো দেৱ দেৱী দেৱতাই কেতিয়াও তেওঁ মাৰিবৰ কাৰণে সক্ষম হোৱা নাছিল এনেকুৱা মহাপ্ৰতাপী হিৰণ্যক্ষবীৰ আৰু সেইজন অসুৰক ভগৱন্ত পুৰুষে নিজে বৰা ৰূপ ধাৰণ কৰি তেওঁক হৃদয় চূৰ্ণ বিচূৰ্ণ কৰি তেওঁ পুনৰ যেতিয়া পৃথিৱী কেনেকে লৈ আহিছে তেতিয়া ওপৰৰ পৰা দেৱতাসকলে কি কৰিছে পুষ্প বৃষ্টি কৰিছে আনন্দে কৰিলা দেৱে মহাপুষ্প বৃষ্টি পৃথিৱীত ভৈলৱ আছে মনুষ্যৰ সৃষ্টি আৰু তেতিয়াহে পৃথিৱীত এই পৃথিৱী নামৰ এই ঠাইখনত মনুষ্যৰ সৃষ্টি হ'ব পাৰিলে নহলে আমাৰ নিচিনা জীৱবিলাকতো আমি আৰু আমাৰ সন্ধানেই নহলেতেন আমি আৰু সৃষ্টি হ'ব নাপালোহেঁতেন ভগৱন্তৰ কিমান কৃপা যে ইমানখিনি কৃপাৰ বিনিময়ত আমি এই মনুষ্য হয় আমি নিজৰ মাজতে কামৰা কামৰি কৰি থাকো আমি নিজেই নিজক চিনি নাপাওঁ বেলেগক চিনি পোৱাটো বাদে দিছো মই নিজেই নিজক চিনা নাই যে মই কোন হয় মই ক'ৰ পৰা আহিছো কিয় আহিছো মই নিজেই নিজক চিনা নাই আৰু যাৰ কাৰণে আমি আত্মবুদ্ধি নোহোৱাৰ কাৰণত আমি নিজেই নিজক ভয় কামৰা কৰি তেনেকুৱাকে আছো গতিকে সেইকাৰণে কৈছে প্ৰভুসকল যে পৃথিৱীত ভৈলাভ আছে মনুষ্যৰ সৃষ্টি ব্ৰাহ্মণ গতীয় বৈশ্য শূদ্ৰয়ানো জাতি পশুবকী বিষে মহি ভৰিলে পাতি ব্ৰহ্মায়েশ্বৰ যন্ত্ৰ বিষ্ণু ৰাখন্ত সাক্ষাৎ পদ্ম কলপৰ কথা কহিলো তোমাক আবে নৰকৰ কথা ও শুনিও সম্প্ৰতি ও যেন পাপে যাক পাৱে ও কহু প্ৰতি প্ৰতি এয়া হল পদ্ম কলপৰ এই পৃথিৱীখন যেতিয়া পুনৰ সংস্থাপন কৰিলে তেতিয়া ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ আনু জাতি পক্ষু পক্ষী বৃক্ষে মহি ভৰিলে পোৱাতি তেতিয়াৰ পৰা এই পৃথিৱীত এনেকুৱা মনুষ্যৰ ভিতৰত এই জাতিবিলাকৰ সৃষ্টি হ'ল ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ আৰু পশু পক্ষী বৃক্ষ এনেকে গোটেইবিলাক এই পৃথিৱী খণ্ড ভৰি পৰিলে এতিয়া বহুতৰ প্ৰশ্ন হ'ব পাৰে যে এই ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ কি সৃষ্টিৰ পৰাই নেকি যে ভগৱন্তই গীতাত কৈছে যে চতুৰ্বৰ্ণ ময়া সৃষ্টম গুণ কৰ্ম বিভাগস্য যে চাৰিটা বৰ্ণ মই সৃষ্টি কৰিছো কিন্তু গুণ আৰু কৰ্মহে মই সৃষ্টি এনে উপাধি সৃষ্টি কৰা নাই ইয়াতে থোৰতে লিখি থৈছে আকৌ বিতং ভাৱেও দিছে কথাটো যে গুণ আৰু কৰ্মহে সৃষ্টি কৰিছে যেনেকুৱাকে কোনোবা শিক্ষকৰ ল'ৰাটো শিক্ষক নহবও পাৰে ডকাইত হবও পাৰে বা কোনোবা চোৰ ডকাইতৰ পুত্ৰ কোনোবা শিক্ষক হ'ব পাৰে উকিল হ'ব পাৰে প্ৰবক্তা হ'ব পাৰে তেনেকুৱা হ'ব পাৰে গতিকে সেইকাৰণে যে উপাধি চাই কোনো জাতি নিৰ্ধাৰণ কৰা নহয় শাস্ত্ৰই কি কৈছে যে জন্মতে সকলো শূদ্ৰ হয় বেদ অধ্যয়ন কৰিলে হয় বিপ্ৰ ব্ৰহ্ম জানন্তি যশঃ ব্ৰাহ্মণ যিয়ে ব্ৰহ্মক জানে তেওঁহে ব্ৰাহ্মণ
তেওঁ যদি ব্ৰহ্মকে নাজানে ক'ৰ পৰা ব্ৰাহ্মণ হ'ব যদি তেওঁ ব্ৰহ্মকে নাজানে তেওঁ নিজকে নিজে চিনা নাই ক'ৰ পৰা তেওঁ ব্ৰাহ্মণ হ'ব গতিকে সেইকাৰণে যে এই চাৰিটা বৰ্ণ ভগৱন্ত পুৰুষে সৃষ্টি কৰাটো হয় কিন্তু গুণ আৰু কৰ্ম হিচাপে সৃষ্টি কৰে যাৰ যিটো গুণ সেই হিচাপতহে তেনেকুৱাকে আহিছে আৰু এনেকে আহি এই পশু পক্ষী বৃক্ষ এনেকুৱাকে ভৰি পৰিলে এতিয়া আমাৰ মানুহবিলাকৰ মাজত আমি মানুহবিলাকৰ মাজতে খামখিয়ালি যদি সেই পালে যদি খুব আঁতৰে যদি এটা যদি বাঘ এটা যদি গৈ থাকে বোলে এইটো বাঘ হয়নে হয় বুলি ক'ব চবে এইটো বাঘহে হয় বোলে সেইকেইটা হাঁহ হয়নে হয় হাঁহে হয় কিন্তু মানুহ এজন যদি গৈ থাকে বোলে সেইটো মানুহ হয়নে বুলি যদি সোধা যায় বোলে দেখাতটো মানুহে কিন্তু ভিতৰখন মানুহ নে গৰু এইটো কিন্তু ক'ব নোৱাৰো মানুহ হয়নে নহয় এইটো ক'ব নোৱাৰি দেখাতহে মানুহ কিন্তু তেওঁৰ ভিতৰত মনুষ্যত্ব আছে নে নাই এইটো ক'ব নোৱাৰি সেইকাৰণে প্ৰভু অকল পশু পক্ষী যিমানবিলাক আছে প্ৰতীকে সৃষ্টিৰ যিমানবিলাক ক্ৰম আছে এই ক্ৰমবিলাক বৰ্তাই ৰাখে আৰু কেৱল মনুষ্যই কি কৰি থাকে এই সৃষ্টিৰ নিয়মবিলাক উলংঘা কৰি থাকে কোন জীৱই মানে সৃষ্টিৰ উলংঘা কৰিছে কেৱল মাত্ৰ মনুষ্যই সৃষ্টিৰ উলংঘা কৰিছে আৰু যাৰ কাৰণে মনুষ্যই যিমান হস্পিটেল খুলিও বা যিমান ধৰণৰ আটক ধুনীয়া চিকিৎসা উলিয়াইও মনুষ্যই কি কৰিব পৰা নাই এইখিনি মানে ৰোগ নিৰাময় কৰিব পৰা নাই এইবিলাক মানে কি হয় যে পশু পক্ষী যিমানবিলাক আছে তেওঁলোকে প্ৰকৃতিৰ নিয়ম মতে চলিছে প্ৰকৃতিৰ নিয়ম মতে চলে তেওঁলোকে এতিয়া সন্ধিয়া হৈছে চববিলাক পশু পক্ষী বাহলৈ গৈছে একদম সূৰ্য অস্ত যোৱাৰ আগে আগে তেওঁলোকে খাই বৈ ধুনীয়াকে বাহত আছে আৰু আমাৰ মানুহবিলাক হৈছে নিশাচৰ যিমানে ৰাতি হয় সিমানে খায় খানা খাওঁ বোলে 12টাত হ'লেও খায় 1টাত হ'লেও খায় 2টাত হ'লেও খায় টেনচনে নাই যেতিয়া হ'লেও খায় এই যে খানা খোৱাৰ প্ৰকৃতি জাগি উঠিলে তেতিয়াৰ পৰা মনুষ্যৰ কি হৈ গ'ল দিনক দিনে বেমাৰ চাব যে দিনক দিনে বেমাৰবিলাক কিহৰ কাৰণত হৈ গ'ল যে মানুহে প্ৰকৃতিৰ নিয়ম নামানে প্ৰকৃতিক যদি কোনোবাই উলংঘা কৰি চলিব যায় এই প্ৰকৃতিৰ নিয়মক যদি উলংঘা কৰি বিধি পথালি দি যদি কোনোবা চলিব যায় তাৰ ভিতে বিপৰীত হ'বই কাৰণ হয় কাৰো বাকি পশু পক্ষীবিলাকক চাব তেওঁলোকে নিজে নিজে হস্পিটেল খুলি নাই এতিয়াহে কোনোবা পশু চিকিৎসালয় বনাই দিছে কিছুমান মানে উন্নত বা বিভিন্ন প্ৰকাৰৰ মানে ভেকচিন আদি তৈয়াৰ কৰিছে অতি মানে সোনকালে মাংস তৈয়াৰ কৰাৰ কাৰণে কণী পাবৰ কাৰণে পশুধনবিলাক অতি সোনকালে ধনবিলাক পাবৰ কাৰণে কিন্তু তেওঁলোকক আচলতে কোনো হস্পিটেলৰ প্ৰয়োজনে নাই তেওঁলোকে যদি নিজৰ নিয়মত চলিব দিয়া যায় তেওঁলোকক এতিয়া বনৰীয়া চৰাইক এতিয়া কেইবাৰ হস্পিটেলত যায় নাযায় তেওঁলোকতো আমাৰ নিচিনাই জীৱ কিন্তু আমি মানুহে যিমান টেবলেট খালেও যিমান বটল খালেও কিয় ভাল নহয় আমাৰ কাৰণ মেইন কাৰণটো হ'ল আমি পাৰ্টি খাব এৰা নাই আমি ৰাতি 12টাত হ'লেও খাওঁ 1টাত হ'লেও খাওঁ 2টাত হ'লেও খাওঁ মনুষ্যত্ব গুণবিলাক লোপ পাই আহিলে আৰু মাছ মাংসটো ক'বই নালাগে এই মাছো খায় মাংসও খায় ডিমাও খায় যাকে পায় তাকে খায় নোখোৱা কি আছে এটা বাঘৰ আগত যদি আপুনি কোমল ঘাঁহ অকণমান যদি দি দিয়ে বাঘটোৱে কেতিয়াও নাখায় বাঘে কোমল ঘাঁহ কেতিয়াও নাখায় যিমান আপুনি একদম মানে মাজি ধুই পৰিষ্কাৰ কৰি নিদিয়ক কিয় আৰু এটা গৰুক যদি আপুনি খুব ধুনীয়াকৈ মাংস বনাই দিছে কেতিয়াও নাখায় গৰুটোৱে ঠিক তদ্ৰুপ যে আমি মানুহবিলাকে কি কৰো আমি মানুহবিলাকে প্ৰকৃতিৰ নিয়ম নামানি তেনেকুৱাকে চলিব লাগিব মানুহৰ খোৱাৰ খাদ্যৰ কোনো হেৰি নাই একো বাছনি নাই গতিকে সেইকাৰণে প্ৰভুসকল আমি ভকত হ'ব গ'লে প্ৰথমতে কিন্তু এইটো বস্তু মন কৰিব লাগিব খাদ্য কণ্ট্ৰল আমি এইবিলাক চাবই লাগিব যদি খাদ্যত যদি কণ্ট্ৰল নাই তেতিয়াহ'লে ভক্তিৰ ৰাস্তাত যাবই পৰা নাই বুলি ভাবি ল'ব খাদ্য কণ্ট্ৰল প্ৰথম কথা ষ্টেপ ভাগৱত ধৰ্মত যাব লাগিলে হিংসা শূন্য হ'বই লাগিব যদি কিঞ্চিত মানুহ যদি হিংসা আছে আপোনাৰ তেতিয়াহ'লে ভাগৱত ধৰ্মত আহিবই নোৱাৰে এই সমস্ত ভূততে বিষ্ণু বুদ্ধি নোহে যাৱে ও কায় বাক্য মনে অভ্যাসিবায়ে হি ভাবে সমস্ত ভূততে বিষ্ণু বুদ্ধি নেদেখা পৰ্যন্ত কায় বাক্য মানে অভ্যাস কৰি থকাৰ নামেই হ'ল ভক্তি বোলে মই ধুতি চোলাযোৰ পিন্ধিলো দিয়ক
বোলে মোৰ ডাঙৰ ভক্তিটো হৈ গ'ল, ডাঙৰ ভকতটো নহয়। বোলে গামোচাখন ল'লো, ধুনীয়া ফুল থকা চাই, বোলে গা পা ধুলো নহয়, গা পা ধুবই লাগিব এইবিলাক নিজৰ স্বাস্থ্যৰ কাৰণত। কিন্তু ভক্তিটো হ'ল তুমি আত্মদৃষ্টিৰে চবকে আত্মদৃষ্টিৰে চাব লাগিব। মানুহ চব মানুহৰ ভিতৰত কোনো মানুহক বেয়া পাব নোৱাৰিব। আপোনাৰ ঘৰৰ ওচৰত যদি কোনোবা এটা ল'ৰাই চাকৰি পাইছে বা কোনোবা এটা ছোৱালীয়ে চাকৰি পাইছে বা তাতে এটা ঘৰ বনাইছে, তেওঁৰ যদি উন্নতি দেখা পায়, অকণমানো যদি জ্বলন আৰম্ভ হৈছে, তেতিয়াই বুজিব যে ভক্তিত খুন পোকৰ নিচিনা পাই আপোনাক খুলি খুলি খাব। যদি এনেকুৱা স্বভাৱ অকণমানো থাকে, প্ৰভুও কওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যে হে প্ৰভু, মই জানো এইবিলাক যে বেয়া, কিন্তু তুমি কৃপা কৰা যে আমি এই মায়াত মজি পেলাই এইবিলাক হৈ আছে। এইবুলি ভগৱন্তৰ ওচৰত ক'ব, অতি সোনকালে এইবিলাকৰ পৰা আঁতৰত থাকিব পাৰিব। সেইকাৰণে ভক্তিৰ মূল বস্তুটোৱে হ'ল প্ৰভুসকল আমি প্ৰত্যেকটো জীৱৰ ভিতৰত ঈশ্বৰ বুদ্ধিৰে দেখা পোৱা হ'ল ভাগৱতৰ শ্ৰেষ্ঠতম। এতিয়া ভগৱন্ত পুৰুষে বৰা ৰূপ ধৰা বুলি ক'লে, এতিয়া বৰাটো কাটিবই নোৱাৰে বজাৰত, কাটাৰ লগে লগেতো শেষেই হৈ যায়। যদি তেনেকুৱা হয় কি হ'ব? গতিকে এতিয়া আমি সমস্ত জীৱৰ প্ৰতি সমস্ত ভূততে বিষ্ণু বুদ্ধি নেদেখা পৰ্যন্ত কেতিয়াও ভক্তি নহ'ব। এইখিনি কথাকে কৈ থকা হৈছিল। গতিকে সেইকাৰণে কোনো জীৱৰ প্ৰতি যাতে আমাৰ বৈৰী ভাৱ শত্ৰু ভাৱ নাই। কোনো জীৱ, মানুহ আৰু কোনো জীৱ কেতিয়াও আহিব নোৱাৰে। আৰু যদি আহে, যদি তেনেকুৱা অভ্যাস আছে, প্ৰভু ভগৱন্তক সদায় প্ৰাৰ্থনা কৰিব বোলে হে প্ৰভু, যে মোৰ এইখিনি বেয়া ভাৱ আছে, তুমি কৃপা কৰিবা। এই বুলি যদি কোৱা হয়, প্ৰভু ভগৱন্তই এদিন নহয় এদিন সেইটো কৃপা কৰে। হে যত জীৱ জংগম কিতাপ তংগম অগণগ জগতি কায়া। যত জীৱ জংগম কীট পতংগম, এই পৃথিৱীত যিমানবিলাক জীৱ জন্তু আনকি কীট পতংগ আছে, সকলোৰে ভিতৰত ঈশ্বৰ আছে। আৰু যদি কোনোবাই বলি দিয়া নিদিয়াক লৈ কথা নাই, বলি দিয়াবিলাক যেনেকুৱাকে ফচে ঠিক তেনেকুৱাকে খোৱাবিলাকো ফচিব। আলহী কানিবৰ কাৰণে পইচা দিছে, চবেই ফচিব। যাৰ কাৰণে এইখিনি প্ৰভুসকল এই বৰা ৰূপৰ কথাৰ পৰা এই কথাখিনি ক'ব লগা হয়। গতিকে এতিয়া ক'বগৈ ইয়াৰ পিছতো যে এতিয়া ক'লে যে ব্ৰহ্মাই স্বজন্ত বিষ্ণুৰ আসন্ত সাক্ষাৎ। এতিয়া এই ধৰাধামখন কি কৰিছে? ব্ৰহ্মাই স্বজন কৰিলে আৰু বিষ্ণুৱে পালন কৰি আছে। গতিকে পদ্ম কলপৰ কথা কহিলেও তোমাক এতিয়া পদ্ম কলপৰ কথা মই কলো। হে ৰাজন, হে ৰজা পৰীক্ষিত, পদ্ম কলপৰ কথা কোৱা হ'ল। আবে নৰকৰ কথা শুনিও সম্পত্তি, এতিয়াহে আচলখনৰ কথা কব। নৰকত কেনেকুৱা কি হয় সেইটোও কথা কৈছো, শেষত কব। য'ত যি হয় শেষত আমি আলোচনা কৰিম। এটা এটা পইণ্ট ৰাখি থৈ যাওঁ, এটা এটা পইণ্ট ৰাখি থৈ যাওঁ। যদি কিবা আছে আমি শেষত আলোচনা কৰিম, কিন্তু এতিয়া নহয়, এতিয়া নহয়, এতিয়া কোনো কাৰণত নহয়। এইটো মই কৈছো, কোনো কাৰণত নহয়। কাৰণ আমিও অধম, আমি যিখিনি পাৰো এইখিনিহে আমি কৈ যাম। আমিতো পণ্ডিত নহয়। এটা ভগৱন্তই আমাৰ হৃদয়ত বা কণ্ঠত স্থিতি হৈ যিখিনি বোলাই এইখিনিহে বোলা হ'ব, ইয়াৰ ওপৰত নহয়। গতিকে সেইকাৰণে নহব। এৰাম হাতু পাতালৰ তলম জলৰ পৰম হঞ্জমণি নামে তাতে জমেৰ নগৰ। এৰাম অসংখ্যাত নৰক কহিয়া নাপাৰ। ও তাতে মুখ্য নৰক 84 মহাঘোৰ। এরম তাতে মুখ্য 28 নরক মহাঘোর। ও তার লেখা লওয়া পরীক্ষিত মুখে মোরা। ও রৌরব সন্দর্ভ মহান রৌরব মিশ্র। কুম্ভী পাক কাল পুত্র অন্ধতা
মিশ্ৰ নৰকৰ বৰ্ণনাখিনি দি আছে প্ৰভু 7 পাতালৰ তলত জলৰ ওপৰত 7খন পাতালৰ তলত এই জলৰ ওপৰত সঞ্জমনি নামৰ এখন যমৰ নগৰ আছে সঞ্জমনি নামৰ এখন নগৰ আছে যমৰ নগৰ অসংখ্যাত নৰক কহিয়া নপাও ওৰ তাতে বহুত বহুত নৰক আছে এনেকুৱা এখনে নহয় বহুত নগৰ মানে নৰক বিলাক আছে তাতে মুখ্য নৰক 84 মহাগৰ আৰু 84খন নৰক তাৰে মুখ্য নৰক হয় লগা তাতে মুখ্য 28 নৰক মহাগৰ তাতকৈও সেই 84 নৰকৰ ওপৰতো আৰু মুখ্য 28খন নৰক অতি ভয় লগা তাতে আছে তাৰো লেখা লোৱা পৰীক্ষিত মোৰ মুখে হে ৰাজন হে পৰীক্ষিত মোৰ মুখেৰে মই কম তোমাক এই নৰকৰ কথাবিলাক শুনা এই বুলি কৈছে গুৰুদেৱ ওকে কৈছে প্ৰভু অকল মহামুনিন্দ্ৰ মহন্ত হুক মুনিয়ে কি কৰিছে যে মহাৰাজ পৰীক্ষিতৰ আগত এই ভাগৱত কথা কৈ আছে আৰু যেতিয়া এই হুক মুখে যেতিয়া ভূমিত পৰিছে তেতিয়া ভাগৱত ৰসলৈ ৰূপান্তৰিত হৈ গৈছে ভাগৱত আগতে এখন ফল আছিল এতিয়া ভাগৱত ৰসলৈ ৰূপান্তৰিত হৈ তাকে কৈছে এই সকল নিগম কল্পতৰ তাৰ ফল ভাগৱত হুকমুখে কি ভূমিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ক ৰসয়ামৃত পৰম সন্তোষে পিয়ক ৰসয়ামৃত সকলো নিগম কল্পতৰ শাস্ত্ৰৰ ভিতৰত এই ভাগৱত আগতে ফল হৈ আছে তাৰো ফল মহা ভাগৱত হুকমুখে আহি ভূমিত হৈলা বিধি হুকমুখে কি হৈ গল এই ভূমিত ব্যক্ত হৈ গল আৰু ব্যক্ত হোৱাৰ লগে লগে কি হৈ গল ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন ৰসত যিসকল চতুৰ লোক আছে ৰসত চতুৰ লোকসকলে কৃষ্ণৰ চৰণত মন প্ৰাণ অৰ্পণ কৰি কি কৰা কি কথা গতিকে কৈছে ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসমৃত ৰসত যিসকল চতুৰ আপোনাৰ হ'ব দৰে ৰসত চতুৰ লোকসকলে এতিয়া দিনটো ধান কাটি আছে তাৰ পিছতো যে আহিছে ৰসত চতুৰ কাৰণে আহিছে আপোনাৰ ৰসত চতুৰ নহলে এনেকুৱাকে আহেনে বাৰু এইখন দিয়াতে কোনোবা এনেকুৱা ধুতি চোলা পিন্ধি পেলাই বোলে ভাগৱত কথা শুনিবৰ কাৰণে কিয় আপোনালোক প্ৰত্যেকে সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেকে ৰসত চতুৰ একোৱে পৰ্যন্ত যাৰ কাৰণে আপোনালোক আজিয়ে নহয় আগৰ পৰাও এনেকে আহি আজি এই অৱস্থা পাইছে ৰসত চতুৰ আৰু আপোনালোকে ৰসত চতুৰ কাৰণে এই ভাগৱত অনুষ্ঠান বছৰি ইমান ডাঙৰকৈ আয়োজন কৰি থাকে এতিয়াও 11 তাৰিখ মানে আহিব নেকি আমাৰ প্ৰভু ঈশ্বৰ আহিব 11 তাৰিখে সেইদিনা তেওঁৰ লগত ময়ো আহিম লিখিয়ে ৰাখিছো তাৰিখ গতিকে যে ৰসত চতুৰ লোকসকলে কি কৰিব পাৰে এই ভাগৱতৰ ৰস বিলাক পান কৰিব পাৰে আৰু ৰসত যে চতুৰ নহয় তেওঁ এই ভাগৱতৰ ৰস পান কৰিব নোৱাৰে ৰসত চতুৰ লোকসকলে দ্ৰৱীভূত হৈ যায় ভাগৱতৰ ৰসৰ লগত যেনেদৰে প্ৰভুসকল পানীৰ লগত যদি নিমখ বা চেনি যদি খাটাই থাকো তেতিয়াহ'লে কি হৈ যায় দ্ৰৱীভূত হৈ যায় কিন্তু তাতে যদি আমি অকণমান বালি ঘাটাই থাকো বালি অকণমান লৈ পেলাই যদি আমি খাটি থাকো ভাত খাবনে বাৰু এইখিনি নাখায় ঠিক তেনেকুৱাকে কিছুমান এনেকুৱা মানুহ আছে যিমান ভাগৱত কথা ক'লেও কেতিয়াও তেওঁ দ্ৰৱীভূত নহয় এই ভাগৱতৰ কথাই কেতিয়াও তেওঁ ক্ৰিয়া নকৰে আৰু যিয়ে দ্ৰৱীভূত হয় চেনি দ্ৰৱীভূত হ'ব অকণমান লাৰি দিলে তাতে দ্ৰৱীভূত হৈ যাব কিন্তু বালি যেনেকুৱাকে দ্ৰৱীভূত নহয় ঠিক তেনেকুৱাকে কিছুমান মানুহে ভাগৱত কথা যিমান শুনিলেও তেওঁ পৰিৱৰ্তন নহয় জীৱনত এইটোৱে হ'ল কথা সেইকাৰণে ৰসত চতুৰ যিসকল লোক আছে কৈছে যে তেওঁলোকে এই ভাগৱতৰ ৰস পান কৰা
কাৰণ প্ৰভুসকল সুখ মানে ভাতো চৰে যিটো ফলত মুখ দিয়ে এই ফলটো খাবলৈ বৰ সোৱাদ সেইটো ফল আৰু বেয়া হ'ব নোৱাৰে বৰ সোৱাদ সেইটো ফলত ঠিক তেনেকুৱা কথা যে মহামুনীন্দ্ৰ মহন্ত সুখদেৱে বেলেগ শাস্ত্ৰটো পৰীক্ষিতৰ আগত ক'ব পাৰিলেহেঁতেন কিন্তু বেলেগ একো শাস্ত্ৰ নকয় 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ ভিতৰত কেৱল ভাগৱত পুৰাণকে কি কৰিছে নিৰ্বাচন কৰিছে আৰু যেহেতু হুকমকে ভূমিত ব্যক্ত হৈছে নিশ্চয়কৈ এই ভাগৱত পৰম ৰস হ'ব ইয়াত শ্ৰেষ্ঠ হ'ব আৰু সেইকাৰণে প্ৰভুসকল এই ভাগৱতৰ মানে পান কৰিবৰ কাৰণে ভাগৱতৰ ৰস পান কৰিবৰ কাৰণে সকলোৱে আহে কিন্তু ইয়াত আহিলে কি হ'ব কিছুমানৰ আকৌ এটা কথা থাকে যে যেনেদৰে অন্ধ মানুহৰ আগত দাপোনৰ প্ৰয়োজন নাই অন্ধ মানুহক যদি এনেকৈ এখন দাপোন দিয়া যায় যেনেদৰে প্ৰয়োজন নাই ঠিক তেনেকৈ যাৰ ভিতৰত প্ৰজ্ঞা নাই যাৰ ভিতৰত জ্ঞানেই নাই তেওঁৰ আগত ভাগৱতৰ কথা কি কৈ কি হ'ব প্ৰজ্ঞা লাগিব ভাগৱত কথা শুনিবলৈ জ্ঞান লাগিব যেনেদৰে অন্ধ মানুহক দাপোনৰ প্ৰয়োজন নাই তেনেকুৱাকে প্ৰজ্ঞাবিহীন লোকৰ আগত ভাগৱত কথা কৈ থাকিলে যিমান ফল পানীত কোবাই ধৰা হ'ব গতিকে সেইকাৰণে প্ৰভুসকল আপোনালোকৰ দৰে সন্তসকলে যি ভাগৱত কথা কৃষ্ণ কথা শুনিব আহিছে আপোনালোক প্ৰত্যেকে একজন প্ৰজ্ঞাৱান ব্যক্তি যাৰ কাৰণে আপোনালোকে এই কৃষ্ণ কথা বাৰ বাৰ এনেদৰে শুনিবলৈ আহে গতিকে এতিয়া সেই 28 নৰকৰ কথা ক'ব যে মুখ্য 28খন নৰক তাৰো লেখ লোৱা পৰীক্ষিত মোৰ মুখে হে ৰাজন হে পৰীক্ষিত মই তোমাক এতিয়া মোৰ শ্ৰীমুখে মই কম যে 28খন নৰকৰ বৰ্ণনা ৰৌৰৱ সংগ্ৰহ মহা ৰৌৰৱ তামিশ্ৰ কুম্ভীপা কালভূত্ৰ অন্ধ তামিশ্ৰ এনেকুৱা নৰকৰ নাম কৈছে তামিশ্ৰ অন্ধ তামিশ্ৰ ৰৌৰৱ কিছুমানে খং উঠিলে কয় নহয় এই ৰৌৰৱ নৰকত যাবি কয় নহয় এইটো কথা ভয়ংকৰ নৰক এখন এৰা মকি পত্ৰ অন্ধ কুপা শুকৰৰ মুখ অ কৃমি ভোজনত পৰে নাহি মহাদুখ এৰাম তপ্ত হুচি ব্ৰজ পুত হালমলি অসংখ্য বৈতৰণী প্ৰাণ নিৰো ধনলাল ভক্ষ পূজক হাৰমেয় অবিচি দুৰ্গম আয়ুষ্মান বিকুধন খাৰো যে কদম অ ৰঘুগণ ভোজন অতৰ্পণীৰ ধন কুলপুত দণ্ড ভোক অপৰ নিবৰ্তন এৰম ভূচি মুখ নামে তাৰম নাহি পতন্তৰম 28 নৰক এই লেখা নিপবৰম পৰম যাতনাই পাতকীৰ থান জাপ যেন পাপে পাৱে বহুবিধ এই প্ৰভুসকল ইয়াতে এই নৰকেইখনৰ নামখিনি ক'লে অক্ষিপত্ৰ অন্ধকূপ শুকৰ মুখ কৃমি ভোজন তপ্তভূচি ব্ৰজকূট শালমলি বৈতৰণী লালভক্ষ নিৰুদন কুশক পূজক হাৰমেয় অবিচি আয়ুষ্মান খাৰ কৰ্দম অতৰ্ব নিৰুধন কুলকূট দণ্ডভোগ এনেকুৱাকে নৰক বিলাকৰ নাম ক'লে এতিয়া তাৰ কাম কাৰ্য কথা ক'ব কোনখন নৰকত কি কাম হয় এই সম্পৰ্কে যিকি নহওক প্ৰভুসকল এতিয়া ভগৱন্তই বৰা ৰূপ ধাৰণ কৰিলে তাৰমানে বৰাহৰ ভিতৰতো ভগৱন্ত আছে এতিয়া আমি যদি ভকত বুলিবলৈ যদি আমাৰ ঘৰত আলহী আহিছে বোলে মনাটো লৈ গৈছো বোলে মই নাখাওঁ আমাৰ আলহীক খুৱাবৰ কাৰণে আনিছো নহয় ফচিলা তুমি যদি আলহীক খুৱাবৰ কাৰণেও নিচা মনাটো তথাপিও ফচিলা যেনেদৰে এজন পুলিচে বা কোনোবা যদি অধিবক্তা তেনেকুৱাকে যদি মানে ফচাই দিয়ে কোনোবা এজনক অপৰাধী সজাই দিয়ে সেই অপৰাধীজনে কি কৰিব তেওঁ য'ত কিবা কৰিছিলে যাৰ ঘৰত ভাত খাইছে যিখন গাড়ীত উঠিছে যাৰ লগত কথা পাতিছে যাৰ ঘৰত কাটি আছে প্ৰতিককে ধৰি নিব আৰু প্ৰতিককে জেৰা কৰিব ঠিক তেনেকুৱা যদি কোনোবাই জীৱ হত্যাৰ কাৰণে সঁচা কথা তেওঁ নিজে খাটো মৰা নাই
বা গাহৰিটো তেওঁ নিজে মাৰা নাই, কিন্তু অন্যই মাৰিছে, আপুনি আনিব গৈছে, তথাপিও ফচিব। যেনেদৰে এই যে জেলত দিলে যেনেকুৱাকে চবকে ফচাই দিয়ে, ঠিক তেনেকুৱাকে এই বিষয়টো চবে ফচিব। টকা দিয়া, আনিব যোৱা, বোলে আমাৰ আলহীৰ কাৰণে আনিব গৈছো, কিয় আনিব যাব? আলহীক কি কৈছে? আলহীক কৈছে যে অতিথি দেৱ ভৱ, অতিথি ৰাক্ষস ভৱ নহয়। ৰাক্ষসৰ নিচিনা যদি অতিথি আহে, তেনেকুৱা অতিথি নাহাই ভাল, ডাইৰেক্ট কৈ দিব। আমাৰ ভকতসকলক উদ্দেশ্য কৰি কৈছো, অতিথি দেৱহে ভৱ, দেৱতাৰ নিচিনা অতিথিহে আমাৰ কাৰণে ভৱ, সন্মানৰ যোগ্য। অতিথি ৰাক্ষস ভৱ কেতিয়াও নহয়। যদি ৰাক্ষসৰ নিচিনা অতিথি আহে, তেনেকুৱা অতিথিক আপুনি মই নাচালেও কোনো ধৰণৰ অপৰাধ নহয়, শাস্ত্ৰৰ সিদ্ধান্ত। গতিকে সেইকাৰণে যে হে প্ৰভুসকল, আমি প্ৰত্যেকটো জীৱৰ ভিতৰত আমি ঈশ্বৰ বুদ্ধি দেখা পাব লাগিব। ভাগৱত ভক্তিৰ এই হল প্ৰথম ষ্টেপ, প্ৰথম খোজটো তেতিয়াহে হ'ব যে আমি প্ৰত্যেক জীৱৰ ভিতৰত ঈশ্বৰ বুদ্ধি দেখা পাম। লগতে কণীটো এফালেদি চৰাইৰ বীৰ্য, লগতে চৰাই গৰ্ভ। চৰাই গৰ্ভ কোনে খায়? চৰাই গৰ্ভ কোনে খায়? এনেকুৱা এজন অসুৰৰ নাম কওক, যদি কোনোবাই জানে, বোলে এইজন অসুৰে কণী খাইছে বুলি কওক। কোনোবা এজন অসুৰে যদি কণী খাইছে বুলি পাইছে কৰবাত। কণী হল চৰাই গৰ্ভ, একমাত্ৰ পিশাচে খায়, পিশাচৰ বাহিৰে কোনেও কণী খাব নোৱাৰে। যিটো আমি মানুহে কৰি আছো, আৰু ক'ত ভগতি হ'ব আৰু নাই। গতিকে আমি যদি তেনেকুৱাকে কৰো, তেতিয়াহ'লে এইটো আমাৰ কাৰণে প্ৰভুসকল, মই ইয়াৰ মাজতে কৈছো, প্ৰশ্ন সোধাৰ এটা নিয়ম আছে। ইয়াত ওলাব কথাখিনি। এজন গুৰুক প্ৰশ্ন সুধিব লাগিলে, ইয়াত বহা মানে যোনে নহওক, যোনে বহে তেওঁ গুৰু মান্যতা কৰিব লাগে। যোনে নবহক, কোনোবা নজনাজনো যদি বহে, বোলে হে প্ৰভু, হে গুৰুদেৱ, মই এটা প্ৰশ্ন কৰিব খোজো, মই পাৰোনে? যদি তেওঁ আজ্ঞা কৰে, যদি এবাৰ নোৱাৰে বুলি কয়, নোৱাৰে। আৰু যদি গুৰু মান্যতা নহয়, কোনো শাস্ত্ৰই আপোনাৰ জীৱনত ক্ৰিয়া নকৰিব। যোনেই ভাগৱত নাচাওক কিয়, তেওঁ একো নাজানিব পাৰে, তেওঁ অকল পঢ়ি থাকিব পাৰে। তেওঁক যদি ঐ ঐ বুলি কোৱা হয়, ওচৰৰ পাঠকে চাইছে, ঐ ঐ তই তই বুলি যদি কোৱা হয়, কোনো দিন ভাগৱতৰ ভক্তি নহয়। মই গুৰুসকলৰ পৰা শিকি যিটো পাইছো, গুৰুৰ ওচৰত আপুনি কীৰ্তনজলি কৰি ক'ব লাগিব। ভাগৱতত ইয়াতে প্ৰথম আসনত বহাৰ লগে লগে যিয়ে বহিব, ভাগৱত এতিয়া চৈতন্য হৈ আছে। আৰু বাংময় ৰূপত থকা ভাগৱত চৈতন্য হোৱাৰ লগে লগে এইখিনি সময়ত গুৰুৱে যি কয় তাকে শুনাটো ঈশ্বৰৰ কৰ্তব্য। ইয়াৰ ওপৰত যদি কিবা ক'ব লগা থাকে, তেতিয়াহ'লে আমি ভাগৱত ৰাখি দিব লাগিব, তাৰপিছত ক'ব লাগিব। গতিকে ইয়াৰ মাজত যাতে কোনো ধৰণৰ কথা নহয়, কিবা ক'ব লগা থাকিলে একেবাৰে শেষত